এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পঢ়া নাই প্ৰথম ৰিকমেণ্ডেশ্যন যেটো আমাৰ পৰ্যায়ত নহব সেইটো হল 80% বিধানসভা লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ ইয়াত দুটা অসুবিধা আছে এটা হল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে অহা কেইটামান দিনত আমি তেখেতসকলৰ লগতো কথা পাতি ভাৰত চৰকাৰৰ লগত আমি আইদাৰ এই অঞ্চল কেইটা বাদ দি নহলে গোটেই অসম আৰু যদি আমি বুজাবুজি কৰিব নোৱাৰো কাৰ্বি আলং ডিমা হাছাও বিটিআৰ আৰু বড়োলেণ্ড এইখিনিক বাদ দি এই ৰিকমেণ্ডেশ্যন খিনি ৰূপায়ণৰ বাবেও আমি ভাৰত চৰকাৰৰ লগত সিৰিয়াসলি কথা বতৰা পাতিব খুজিছো যাতে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এক্তিয়াৰত থকাও ৰিকমেণ্ডেশ্যন খিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰো ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰো কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যন তাৰে 5টাৰ মই আগতে কৈছো যে আধা ষ্টেট আৰু আধা সেন্টাৰ কিন্তু যিকেটা কমপ্লিট সেন্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যন খিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম আমাৰ গোটেই লক্ষ্যটো হল যিকেটা কঠিন সময় লাগিব সেইকেটাৰ কাৰণে আমি কৰিব পৰাখিনি পেলাই থব নালাগে ৰাজ্য চৰকাৰে মূলত এইবাৰ আমি বহুত দিন এই ৰিপৰ্টটো আমি হাত দিয়া নাছিলো কাৰণ কঠিনখিনিৰ কথা চিন্তা কৰি আমাৰ ধাৰণা হল যে কঠিনখিনিৰ কথা চিন্তা কৰি থাকোতে আন 52টা 53টা যিকেটা আমি কৰিব পাৰো সেইকেটা আমি নকৰাকৈ কিয় থৈ দিও আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই প্ৰতিবেদনৰ কোন 52টা দফা আমি ৰূপায়ণ কৰিব খুজিছো তাৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছো মই পুনৰবাৰ কৈছো যে ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেটা আমি বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত লম গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যন খিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেন্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময় যদি প্ৰয়োজন হয় যে নহয়তো সিবিআই কো দিব লাগে আমি সিবিআই কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ইডি আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে So Assam government is willing to hand over the case even to CBI after initial investigation.